কলমেৰে লিখি যাম আজি লাগি যাব উৎপাত এটা অৰ্গেনাইজেশ্যনক বদনাম কৰিব পৰা মানুহটো যোনটো অৰ্গেনাইজেশ্যন এটা সময়ত তাক ছাপোৰ্ট কৰিছিলে জেলৰ পৰা ওলাই অহাৰ সময়ত তাক ছাপোৰ্ট কৰিছিলে বা যিকোনো কথাত তাক এবাৰ হ'লেও অৰ্গেনাইজেশ্যনৰ কিছুমান মানুহে তাক ফোন কৰি কৈছিলে যে এইটো নকৰিবা এইটো বেয়া সেই মানুহখিনিক আজি সি ফেঙুচালি কৰিছে ঠাট্টা কৰিছে কাজে কৰিবৰ কাৰণে মাতিছে আবে বাবা তুমি স্কুলত পঢ়ি আছা নেকি এতিয়া স্কুলত যে জেং লাগিলে যে মাতে যে বাচ্চাবিলাকক আহিবি লেজাৰ টাইমত বাথৰুমত মাৰপিট লাগিম গ্ৰ' আপ মেন অলপ মেচিয়ৰ হওঁ দাড়ি চুলি পকি গৈছে অলপ পাগলা নিচিনা কাম কৰা বন্ধ কৰ নমস্কাৰ জয় অসম মই স্বৰাজিত অসমে সমগ্ৰ অসমবাসীৰ ৰাইজক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ আজিৰ প্ৰসংগ হৈছে ভিক্টৰ দাস বীৰ লাচিত সেনা আৰু স্বৰাজিত অসম হয় ঠিক ভিক্টৰ দাস স্বৰাজিত অসমৰ চাইল্ডহুড ফ্ৰেণ্ড ইয়েছ এইটো ইয়াত একো মিছা কথা নাই আৰু ভিক্টৰ দাসৰ চাইল্ডহুড ফ্ৰেণ্ডে আজি বীৰ লাচিত সেনা অসমত সৈনিক হিচাপে আছে ইয়েছ তাতো একো মিছা কথা নাই কিন্তু আবদ্ধ ৰুমত মহিলা মানুহ এটাক মাৰপিট কৰা ভিক্টৰ দাস কিন্তু স্বৰাজিত অসমৰ ফ্ৰেণ্ড নহয় বা জিৎ কাশ্যপৰ ফ্ৰেণ্ড কেতিয়াও নহয় স্বৰাজিত অসমৰ ফ্ৰেণ্ড ভিক্টৰ দাস অলপ বেলেগ আছিলে যিয়ে মামা কংখ গাইছিলে মই লিখা গান মই লিখা ৰেপ যিয়ে কলমেৰে লিখি যাম আজি লাগি যাব উৎপাত সেই ৰেপটোও গাইছিলে এটা ৰিভলিউচনাৰী ভিক্টৰ দাস মোৰ ফ্ৰেণ্ড আছিলে এনেকুৱা মাল খাই মাতলামি কৰা ভিক্টৰ দাস মোৰ ফ্ৰেণ্ড কেতিয়াও নাছিলে নহয়ো সমাজৰ এটা উদীয়মান যুৱক হিচাপে তাক ময়ে হাতত ধৰি কেনে বীৰ লাচিত সেনা অসমৰ বহুত মজিয়াত মই লৈ গৈছিলোঁ সৈনিকসকলে আদৰি লৈছিলে গামোচা পিন্ধাইছিলে ভাল পাইছিলে ভাবিছিলে যে মনত অকণমান দুখ আছে যাৰ বাবে তেনেকুৱা কেতিয়াবা কিবা এটা হৈ যায় কিন্তু মানুহজন সঁচা কিন্তু সেই মানুহটো বিশ্বাসঘাতক ওলাল বিট্ৰেলৰ যদি সংজ্ঞা আৰু উদাহৰণ দিব পাৰি সেই মানুহজনক পাৰি এটা অৰ্গেনাইজেশ্যনক বদনাম কৰিব পৰা মানুহটো যোনটো অৰ্গেনাইজেশ্যন এটা সময়ত তাক ছাপোৰ্ট কৰিছিলে জেলৰ পৰা ওলাই অহাৰ সময়ত তাক ছাপোৰ্ট কৰিছিলে বা যিকোনো কথাত তাক এবাৰ হ'লেও অৰ্গেনাইজেশ্যনৰ কিছুমান মানুহে তাক ফোন কৰি কৈছিলে যে এইটো নকৰিবা এইটো বেয়া কামবোৰ নকৰিবা তুমি আমাৰ এছেটছ হয় তুমি আমাৰ সম্পদ হয় অসমৰ সম্পদ হয় তোমাক মানুহে ভাল পায় তুমি বেয়া নহ'বা সেই মানুহখিনিক আজি সি ফেঙুচালি কৰিছে ঠাট্টা কৰিছে কাজে কৰিবৰ কাৰণে মাতিছে আবে বাবা তুমি স্কুলত পঢ়ি আছা নেকি এতিয়াও হা স্কুলত পঢ়ি আছা স্কুলত যে জেং লাগিলে যে মাতে যে বাচ্চাবিলাকক আহিবি লেজাৰ টাইমত বাথৰুমত মাৰপিট লাগিম গ্ৰ' আপ মেন অলপ মেচিয়ৰ হওঁ দাড়ি চুলি পকি গৈছে অলপ পাগলা নিচিনা কাম কৰা বন্ধ কৰ